কাৰণ ইতিমধ্যে ৰাইজে সিদ্ধান্ত লৈছে, কাৰণ বিজেপিৰ বিকল্প নাই। কাৰণ কংগ্ৰেছকতো দিবই নোৱাৰি, কংগ্ৰেছক দিয়াৰ লগে লগে ভ্ৰষ্টাচাৰ, দুৰ্নীতি, অত্যাচাৰ, নানা ধৰণৰ কাম কাজ, নিকৃষ্ট কাম কাজ আৰম্ভ হ'ব। গতিকে সেইকাৰণে শান্তি, সমন্বয়, প্ৰগতিৰ স্বাৰ্থত বিজেপিকে পুনৰ অসমৰ ৰাইজে ভোট দিব। সপ্তমবাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি মোক প্ৰাৰ্থিত্ব দিছে, মই পাৰ্টিক ধন্যবাদ জনাইছো। আৰু আজি আমি আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছো, পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ লগতে। আৰু বিশ্বাস আছে, 2001 চনত আমাক ৰাইজে আশীৰ্বাদ দিছিল, বিধায়ক হৈছিলো, আৰু মই এইবাৰ সপ্তমবাৰৰ কাৰণে নিৰ্বাচন খেলিবলৈ গৈ আছো। দৃঢ় বিশ্বাস আছে এইবাৰো ভাৰতীয় জনতা পাৰ্টিক অৰ্থাৎ NDAক ভোট দিব আৰু দুলীয়ান সমষ্টিৰ পৰা আমি জয়ী হ'ম। আৰু আমি আশা ৰাখো যে আমাৰ পাৰ্টিৰ কাৰ্যকৰ্তাসকলে ইতিমধ্যে সাংগঠনিক দিশত যথেষ্ট কাম কৰিছে। আমি অধিক ভোটত কেনেকৈ জিকিব পাৰো তাৰ কাৰণে ইতিমধ্যে পাৰ্টিৰ কাৰ্যকৰ্তাসকলে কাম কৰি আছে। এতিয়া কৈ দিয়া অসুবিধা আছে, এতিয়া প্ৰচাৰ চলাম, তাৰপিছত আপোনাক জনাম কিমান ভোটত জয়ী হ'ম।